আগতে হাৰহি দেৱালয় অহাৰ সুবিধা পোৱা নাছিলোঁ। আজি মই প্ৰথম দিনা দেৱালয়লৈ অহাৰ মোৰ সৌভাগ্য হৈছে। মই মা দুৰ্গা মা কেঁচাই ঘাটিৰ ওচৰত মই প্ৰথমবাৰ আহিছোঁ। দেৱালয়ত কিমান মাটি আছে বা কি ধৰণে আমি ইয়াৰ উন্নয়ন কৰিব পাৰিম তাৰ বিষয়ে আমি নিশ্চিতভাৱে আলোচনা কৰিব লাগিব। আজিৰ এই শুভ মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁক চুতীয়া যুৱ সন্মিলন, অসম চাইচাৰ তথা হাৰহি দেৱালয়ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ। প্ৰতিফলন ঘটক অসমীয়াই উন্নয়নৰ কাৰণে সেৱা আগবঢ়াই যাবলৈ মহোদয়ক আৰু অধিক শক্তি দিয়ক। আই গোসাঁনীৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ। হাৰহি দেৱালয়ত অহাৰ সৌভাগ্য হ'ল। আগতে মই অহা নাছিলোঁ, প্ৰথমবাৰ আহিছোঁ। ইয়াৰ এটা গুৰুত্বপূৰ্ণ আৰু বহুত ডাঙৰ ঐতিহ্য আছে। দেৱালয়খনক আমি সুন্দৰ কৰি সজাই পৰাই তোলাৰ বাবে চেষ্টা কৰিম। আগতে হাৰহি দেৱালয়ত অহাৰ সুবিধা পোৱা নাছিলোঁ। আজি মই প্ৰথম দিনা দেৱালয়লৈ অহাৰ মোৰ সৌভাগ্য হৈছে। মই মা দুৰ্গা মা কেঁচাই ঘাটিৰ ওচৰত মই প্ৰথমবাৰ আহিছোঁ। দেৱালয়ত কিমান মাটি আছে বা কি ধৰণে আমি ইয়াৰ উন্নয়ন কৰিব পাৰিম তাৰ বিষয়ে আমি নিশ্চিতভাৱে আলোচনা কৰিব লাগিব। আজিৰ এই শুভ মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁক চুতীয়া যুৱ সন্মিলন, অসম চাইচাৰ তথা হাৰহি দেৱালয়ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ। প্ৰতিফলন ঘটক অসমীয়াই উন্নয়নৰ কাৰণে সেৱা আগবঢ়াই যাবলৈ মহোদয়ক আৰু অধিক শক্তি দিয়ক। আই গোসাঁনীৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ। হাৰহি দেৱালয়ত অহাৰ সৌভাগ্য হ'ল। আগতে মই অহা নাছিলোঁ, প্ৰথমবাৰ আহিছোঁ। ইয়াৰ এটা গুৰুত্বপূৰ্ণ আৰু বহুত ডাঙৰ ঐতিহ্য আছে। দেৱালয়খনক আমি সুন্দৰ কৰি সজাই পৰাই তোলাৰ বাবে চেষ্টা কৰিম। হাৰহি দেৱালয়ত অহাৰ সৌভাগ্য হ'ল। আগতে মই অহা নাছিলোঁ, প্ৰথমবাৰ আহিছোঁ। ইয়াৰ এটা গুৰুত্বপূৰ্ণ আৰু বহুত ডাঙৰ ঐতিহ্য আছে। দেৱালয়খনক আমি সুন্দৰ কৰি সজাই পৰাই তোলাৰ বাবে চেষ্টা কৰিম।